ফেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ধৰমজুলি জংঘলত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত ব্যাপক দুৰ্নীতি চলিছে আৰু কি দুৰ্নীতি চলিছে মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব। আজিৰ পৰা 3 বছৰ আগতে এই ঘৰটি সজয় দাস নামৰ ব্যক্তিগৰাকীয়ে লাভ কৰিছিল আৰু সেই ঘৰটোৰ দুৰৱস্থা মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব। এতিয়া হাবি জংঘলৰে পৰিপূৰ্ণ হৈ পৰিছে এই ঘৰটো। এই সজয় দাসৰ যিগৰাকী স্বামী আছিলে সেই স্বামী থকাৰ সময়তে এই ঘৰটো আৰম্ভ কৰিছিলে আজিৰ পৰা 3 বছৰ আগত আৰু সেই সজয় দাসৰ স্বামীগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিব লগা হ'ল আৰু তাৰ পিছতো কিন্তু যি দালাল এই চৰকাৰী আৱাস গৃহ নিৰ্মাণ কৰা যিসকল দালাল আছে সেই দালালগৰাকীয়ে এইগৰাকী সজয় দাসৰ ঘৰটো আজিলৈ নিৰ্মাণ কৰি নিদিলে। মোৰ লগত সজয় দাস আছে, তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো কি? শ্ৰী সজয় দাস। আপোনাৰ কি কি কাগজ আছে? মোৰ গোটেইখিনি আছে, ভোটাৰ আইডি, পাছবুক, আধাৰ কাৰ্ড, পান কাৰ্ড গোটেইখিনি আছে, চব আছে। আপোনাৰ এই ঘৰটো পোৱা কিমান বছৰ? 2 বছৰ পাৰ হৈ গ'ল। এই ঘৰটো কিয় নহ'ল আজিলে? যে তেওঁলোকে জানে 2 বছৰ আগৰ পৰা তেতিয়া মোৰ স্বামী ঢুকোৱা নাছিল, তেওঁ মানে বেমাৰত পৰি আছিল। থকাৰ পিছত তেওঁ এটা কিস্তি উলিয়াই দিব পাৰিলে, তাৰপিছত দিব নোৱাৰাৰ পিছত বহুত ভুকুটি দি মোৰ পৰা পইচাটো আমি সোমাইছেনে নে চাওঁ বুলি কৈ পেলাই পাছবুকটো নি তেওঁলোকে পাছবুকটো মালিকক ৰাখি থৈ দিলা। দিয়াৰ পিছত মালিক ইতিমধ্যে বেমাৰত মই ক'তো যাব নোৱাৰোঁ। কি বেমাৰ হৈছিলে? কেঞ্চাৰ। তাৰপিছতে মই বেমাৰীৰ লগত থাকোঁতে পইচাটো সিহঁতে গোটেই ওলাই লৈ পিছত মালিক মৃত্যু হয়। আপুনি বেংকলৈ যাব লগা নহ'লে? একদিনো যোৱা নাই মই। সিহঁতে পইচা ওলাই লৈছে। মালিকে মাত্ৰ এবাৰ উলিয়াই দিছিল। মালিক তেতিয়া অলপ সুস্থ হৈ আছিল আৰু তেতিয়া মালিকৰ পৰা এবাৰ। আপোনাৰ চহী নোহোৱাকৈ কেনেকৈ? এইটোৰ কথা নাজানো, তেওঁলোকে জানিব। কিন্তু মোৰ পৰা পাছবুক। কামটো কোনে কৰিছিলে? ঠিকাদাৰে নিৰঞ্জন বড়ো আৰু মদন বড়ো। হয়। কি কাৰণত নহ'ল বুলি কৈছে? তাৰপিছত যেতিয়া মালিক ঢুকোৱাৰ পিছত আকৌ মই পাছবুকটো খুজিলোঁ, খোজাত পাছবুকটো দিবলৈ কৈছে খুৰী আমি পইচাটো গোটেই ওলালোঁ, কালিৰ পৰা আমি কাম কৰিম এনেকৈ বুলি কৈ কালিৰ পৰা কাম কৰিম বুলি কৈ একো খবৰেই নাই। নোহোৱাৰ পিছত মই গাঁৱৰ মানুহক সুধিলোঁ, সোধাৰ তাৰপিছত গাঁওবুঢ়াৰ তাতো গ'লোঁ। তেওঁ কৈছে আপোনাৰতো একো এতিয়া সুবিধা সুযোগ নাই। ইতিমধ্যে আকৌ মই ব্লকতো গৈছোঁ। ব্লকত যাওঁতে ফেৰগাঁও ব্লকত তেওঁলোকে কৈছে আপুনি পাছবুকটো দিছে আৰু পইচাটো গোটেই উলিয়াই ল'ব দিছে, এতিয়া আমি কি কৰিম, ঠিকাদাৰকে ধৰক। এইটো বুলি আমি নামটো তেওঁৰ মই নাজানোৱে ভাল, বিশেষ কৰি চেয়াৰমেন তেওঁক ক'লোঁ। তেওঁ কৈছে যে 2 দিন ধৈৰ্য ধৰ, আমি বনাই দি আছোঁ। এই ব্লকৰ পৰা আহি পেলাই চেয়াৰমেনৰ তাত গ'লোঁ আৰু তেতিয়া চেয়াৰমেনক কওঁতে কৈছে কি 2 দিন ধৈৰ্য ধৰ বুলি কোৱাৰ পিছত থাকিলেও মই বহুত দিন এনেকুৱা কৰি ৰাইডি নাই। আগতে মোবাইল চুইচ কৰি থৈ দিয়ে, তাৰপিছত 2 দিনমান পালোঁ মোবাইলত, আহিম বুলি কয়, তাৰপিছত মোবাইলে নহ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।